আপোনালোক সকলোৱে জানে যে হোলোঙাপাৰৰ গিবন অভয়াৰণ্য আমাৰ কাৰণে এটা গৌৰৱ। এতিয়া আমাৰ যি গৌৰৱ, এই গৌৰৱক এতিয়া অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে এজন পুঁজিপতি দালালৰ হাতত বা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত তেওঁলোকে তেল খনন আৰু গেছ খননৰ নামত অৰ্পণ কৰিব বিচাৰিছে। এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি দ্বিতীয়বাৰৰ কাৰণে এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সকিয়নি প্ৰদান কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছো। আপোনালোক সকলোৱে জানে যে এই হোলোঙাপাৰৰ গিবন অভয়াৰণ্যৰ ওচৰৰে যি দিছৈ ভেলী বা দিছৈ আৰু তিৰুশিল নামৰ যি তিনিখন বনাঞ্চল আছে, এই তিনিখন বনাঞ্চলৰ দিছৈ ভেলী বনাঞ্চলত তেওঁলোকে 4.49 হেক্টৰৰ ভূমিত এই অনিল আগৰৱালা মালিকানাধীন বেদান্তৰ অধীনস্থ যি কেইঞ্চ অইলক তেল আৰু গেছ খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আপোনালোক সকলোৱে জানে যে অসম ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ হৈছে হিমন্ত বিশ্ব শৰ্মা। যি হিমন্ত বিশ্ব শৰ্মাই কেৱল জীৱনত কেতিয়াও সদায় মানুহে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ ধান্দাতে থাকে, কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ বাবে। আমি এতিয়া গতিকে মৰিয়নিৰ এই গিবন হোলোঙাপাৰৰ এই গিবনৰ অভয়াৰণ্যৰ সন্মুখত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি ক'বলৈ আহিছো যে আমাৰ যি গৌৰৱ, এই গৌৰৱক তোমালোকে হোলোঙাপাৰাৰ আজি আভ্যন্তৰীণভাৱে উন্নতি কৰিব লাগিছিলে। তাকে নকৰি এজন ব্যক্তিগত মানুহৰ হাতত তোমালোকে বেদান্ত কোম্পানীৰ হাতত যি তেল খননৰ নামত দিব বিচাৰিছা, এই সম্পূৰ্ণৰূপে অন্যায় আৰু এক হঠকাৰী সিদ্ধান্ত। এই হঠকাৰী সিদ্ধান্ত তোমালোকে বাতিল কৰিব লাগিব। আৰু ইয়াক যদি বাতিল নকৰা তেনেহ'লে আমি অনাগত দিনত তোমালোকৰ প্ৰতি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। আপোনালোকে সকলোৱে জানে যে এই দিছৈ ভেলী বনাঞ্চললৈ হাতী এটা কৰিডৰ আছে। এই গিবনৰ পৰা ওলাই যোৱা হাতীবিলাকৰ এটা তাতে বিচৰণ ভূমি আৰু তাতে তেওঁলোকে খাদ্যৰ বাবে যায়, সদায় অহা যোৱা কৰাৰ এটা পথ। এই পথৰ মাজত যদি তেল খনন কৰিবলৈ দিয়া হয় তেনেহ'লে হাতীবিলাক কলৈ যাব? এই হাতীবিলাক পুনৰ জনাঞ্চললৈ যাব। জনাঞ্চললৈ যোৱাৰ পিছত কি হ'ব? মানুহ আৰু হাতীৰ মাজত পুনৰ সংঘাত হ'ব, মানুহৰ কৃষিভূমি নষ্ট কৰিব, মানুহৰ ঘৰ বাৰী ভাঙি সকলোকে তছনছ কৰি তুলিব। আমাৰ তাতকৈ আটাইতকৈ ডাঙৰ কথা হ'ল দক্ষিণ এছিয়াৰ ভিতৰত বন মানুহ প্ৰজাতিৰ হলৌ কাৰণে বিখ্যাত এই হৈছে গিবন। আৰু এই গিবনক এতিয়া সেই প্ৰজাতিৰ হলৌবিলাকৰ প্ৰতি ভাবুকি আহিব। ইয়াত বিভিন্ন প্ৰজাতিৰ আপোনাৰ সাপ আছে, বিভিন্ন প্ৰজাতিৰ পখিলা আছে, চৰাই আছে, বাঘ আছে। এই গোটেই জৈৱ ফুলৰ প্ৰতি ভাবুকি আহিব। এই মূল কথাবিলাক বুজি নোপোৱাকে, কোনো দূৰদৰ্শী চিন্তা নকৰাকৈ কেৱল উন্নয়ন আৰু বিকাশৰ নামত এই যি দালালি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই হওক, আমাৰ ইয়াৰ বিধায়কজনেই হওক, মানুহক যেনেকে ধৰণে নহওক কিবা প্ৰকাৰে তেওঁলোকে ৰাজনীতি কৰি কথাটো বেলেগ ধৰণে বুজাব বিচাৰিছে ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থত। তেওঁলোকে আমাক ক'ব বিচাৰে যে তোমালোকে ৰাজনীতি কৰিছা। হয়, আমি ৰাজনীতি কৰিছো। আমি সেই ৰাজনীতি কৰিছো গিবন ৰক্ষাৰ স্বাৰ্থত। আৰু মূল কথাবিলাক বুজি পেলাইহে আমি এয়া ৰাজনীতি কৰিবলৈ আহিছো। এই মূল কথাবিলাক আমি তুলি ধৰিবৰ কাৰণে আহিছো। সেইবাবে আমি শেষ সকিয়নি প্ৰদান কৰিছো, কৃষক মুক্তি জীয়াই থকালৈকে গিবনৰ ওপৰত কাকো আঁচুৰ পেলাবলৈ দিয়া নহ'ব। প্ৰয়োজন সাপেক্ষে আমি প্ৰাণ দিম, তথাপিও গিবনক শেষ হ'বলৈ নিদিওঁ। আমাৰ গৌৰৱ আমি জীয়াই ৰাখিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।